আও ভাই দেখামু হোজাই ডিস্ট্রিক্টের দুইজন মানুষ বিখ্যাত ভাইরাল দেখছনি আমার সাথে আছে ওই যে দেখকে আমি নাম কইতাম না যদি চিন্তা পারো কমেন্টে জানাইবা আর দেখবা আমার লগে আরেকজন ভাইরাল বিখ্যাত ব্যক্তি আছে হোজাইয়ের যদি চিন্তা পারো তাহলে কমেন্টে জানাইবা আর দেখমু এই বাইরে কে চিন্তা পারো দাদা কত গৈছিলে মানে আমি গৈ আছো এটা প্ৰমোচনৰ কাৰণে মংগলদৈ আচ্ছা আৰু ইফালে মানে দলাবাৰী আহিলো ইয়াত কিবা খাম বুলি ভাবিছো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিম হঠাৎ আপোনালোকক লগ পালো ভাল লাগিল আমি সব ইউটিউবাৰ কেইটা একেলগ হৈ গলো তেজপুৰ আহি দাদার মানে স্পেশাল একটা শুনিম দাদা আপনি যে প্রমোট ভিডিও বানাই যেনেকৈ আপনার মোবাইলটা আনবক্সিং কৰি পেলাই আজি দেখাচোন ইয়াত চেনেলৰ নামটো কৈ আছো মই অলপ ৰৈ থাকক অলপ পাই যাব খালি আনবক্সিং हेलो व्यूअर्स अनबॉक्सिंग इंडिया में आप सबका स्वागत है और मैं हूं इमरान। आज मेरे पास अभी जो डिवाइस है ये है Realme GT7 स्मार्टफोन ड्रीम एडिशन। Realme ने इंडियन मार्केट में एक नया स्मार्टफोन लॉन्च किया है Realme GT7 ड्रीम एडिशन। तो आज की इस वीडियो में इसी डिवाइस को अनबॉक्सिंग करेंगे, जानेंगे इसी स्मार्टफोन के बारे में डिटेल्स में, फोन की स्पेसिफिकेशन, प्राइस और इसी स्मार्टफोन को अनबॉक्सिंग करके ऑनेस्ट रिव्यू रखेंगे। চাব পাৰিছে এয়া দাদা এনেকৈ কিন্তু কেনেকৈ মুখস্থ কেনেকৈ কৰিলে মই তাকে মানে কেনেকে নাজানো মোবাইলটো কি আছে কি নাই যে ন আজিলৈকে হাজাৰৰ ওপৰত মোবাইল আছে গোটেই কেইটাৰ কি কি ফিচাৰ আছে কি নহয় গোটেইখিনি ক'ব পাৰে আপোনাৰ মনত আছে নে বহুত দিন আগত আপোনাৰ দোকানত মই এদিন Yes, গৈছিলো yes, right. আজি 2 বছৰ হৈ যাব চাগে। পাৰ হ'ল চাগে 2-3 বছৰ আছে দাদা গৈছিলে আমাৰ নীলবাগান আৰু মোৰ দোকানত লগ কৰিছে বহুত বেছি ভাল লাগিছিলে তেতিয়াও আমি এনেকৈ ভিডিঅ' এটা বনাইছিলো চেল ভিডিঅ' এটা লৈছিলো লগত আমিৰদা আছিলে গ্ৰাম টিভি আৰু বহুত বেছি ভাল তাতো ভাল লাগিছে আপোনাক মিট কৰি ইয়াতো ভাল লাগিছে আৰু বহুত মানে কাইণ্ড হাৰ্টেড পিপল হয় মানে কথা পাতিও ভাল লাগে একেলগে চাহ খাই ভাল লাগে গতিকে ভাল লাগে ইয়াতে আহি আৰু ইমান দেৰি আপোনালোকে কমেন্টত নিশ্চয় নাম জনালে আৰু এতিয়া মই চিনাকি কৰাই দিওঁ এয়া হ'ল আমাৰ জনপ্ৰিয়তা এজন কন্টেন্ট ক্ৰিয়েটাৰ লগতে চাব পাৰিছে ইমৰান দা আৰু জাবেদ দাক অলপ পিছত দেখাই আছো কাৰণ তেখেত মানুহটো মানে অদ্ভুত এটা মানুহ লীলবাগানত যদি জাবেদ বুলি ক'ব যায় সৰু সৰু বাচ্চাৰ পৰা লৈ কোনো এটা মানুহ বাকী নাই যে জাবেদ দাক চিনি নাপায় আৰু সেই জাবেদ দা মোৰ কাষত ৰখি আছে এটা অনুভৱ কৰক মোৰ গাত কেনেকা লাগি আছে বহুত ফূৰ্তিত আছো আৰু জাবেদ দা তেজপুৰ আহি ফাইনেলি কেনেকা লাগিছে তেজপুৰ বহুত বেছি মজা লাগে তেজপুৰতো সদায় আহি থাকো কিবা ভাল কাম কৰিলে কিবা ফেমিলিৰ হওক ফেমিলি লৈ ঘূৰিব লগা হওক ফ্ৰেণ্ড লৈ ঘূৰিব লগা হওক মুভি চাব লগা হওক তেজপুৰ কিবা খাব কেতিয়াবা এনেকুৱা হয় আমি আৰু ইমৰান দা কেতিয়াবা কিবা খাবলৈ আহি যাওঁ তেজপুৰ মাজত বোলে আপোনালোকে মুভি চাব আহিছিলে সঁচানে কথা ৰৈ বিনালে দুবাৰ চালো তেজপুৰ আহি তেজপুৰ আহিছিলে আৰু আমাৰ যে আজাৰ দা এই যে আছে মোবাইল আছে মেইন অনাৰ যিজন ইমৰান দাৰ ডাঙৰ ককাই হয় তেওঁ যদি কিবা মুভি টিকেট কৰে নগাঁও গুৱাহাটী ক'তো নকৰে তেজপুৰ আমি এনেকুৱা মুভি নাই মিছ কৰো যেন ফেমাছ মুভি যিমান কেইটা আহে আমি চাওঁ এণ্ড তেজপুৰ ফাৰ্ষ্ট প্ৰায়ৰিটি আমাৰ থাকে আৰু এটা আমাৰ এটা ইমোচনেল মুভি আহি আছে বৰ্ডাৰ 2 এইটো কৈ দিব লাগিব আমাৰ মানে এইটো বহুত ইমোচনেল মুভি বৰ্ডাৰ 2 কিমান জানুৱাৰীত লঞ্চ 23 এইটো আহি আমি তেজপুৰ চাম যদি কোনোবাই ভাবিছে যে জাবেদ দা আৰু ইমৰান দাৰ লগত লগ কৰিব 23 জানুৱাৰীত আহি যাব তেজপুৰত কোনটো চিনেমা হলত এতিয়ালৈকে টিকেট কৰা নাই যিকোনো এটা চিনেমা কৰি SBF মেবি কৰি ল'ম নহ'লে হেৰি PVRত কৰিম বাট আগতীয়াকে ময়ে জনাই দিম আপোনালোকক যদি মই লগ পাওঁ তেখেতক যে কোনটো হলত চিনেমাটো চাব আমাক লগ কৰিব নালাগে আমি ডাঙৰ মানুহ নহয় আপোনালোকে লোকেশ্যন দিব আমি তাত গুচি যাম আমাক লগ কৰিব নালাগে আমি আপোনালোকৰ ফেমিলি মেম্বাৰ আমাক আহিলে মুজৰফা কৈছে যে দাদা দুলাবাৰী ৰখক মই কৈছো তুমি ক'ত আছা মই আহি আছো দুলাবাৰী আহিছে তাতে মানে লগ কৰিব নালাগে আপোনালোক আমাৰ ভাই ককাই হয় আছে ইয়াত অভিমান বস্তুটো ভাল নহয় আৰু হোজাই ডিষ্ট্ৰিক্টৰ যিমান কেইটা কন্টেন্ট ক্ৰিয়েটাৰ অৰ্থাৎ ইউটিউবাৰ চাইছো অভিমান নাই যেনেকে আইকে ব্লগ কক যমুনাইন আমিৰদা কক লগতে আমাৰ এই ছাৰ কক আৰু ইমৰান দা মানে কি কম আৰু তেওঁলোকৰ মানে ঘমণ্ডি বস্তুটো নাই আৰু যিবিলাক ভিডিঅ' চাওঁ একদম ধুনীয়াকে স্মুথলি ভিডিঅ' বনায় কোনো ধৰণৰ ঘমণ্ডি নেদেখায় বহুত ইউটিউবাৰ আছে অলপ ভাইৰাল হৈ গ'লে কিন্তু বহুত ঘমণ্ডি বাঢ়ি যায় কথাটো ৰাইট নে বেছিভাগ মই দেখিছো এনেকুৱা অলপ মানে লেভেলটো কিয় দেখুৱাই মই নাজানো এনেকৈ দেখুৱাব নালাগে মই সেইটোৱেই ক'ম আৰু এজ এ পিপল আমি মানুহৰ সৈতে এনেইতো আমি আড্ডা মাৰিব লাগে না গতিকে মানে এজন ইউটিউবাৰ হৈছো আৰু ইয়াত বহি থাকো মানে এইবিলাক মোৰ ভাল নালাগে গতিকে মই 2015ৰ পৰা মই ভিডিঅ' বনাই আছো ব্লগ বনাই আছো ইউটিউবাৰ হিচাপেও খ্যাত আছো বাট কেতিয়াও মানে এই বস্তুটো নাহে আৰু আহিবই নালাগে মোৰ হিচাপত বাকি যাৰ যি আছে সেইটোতো ফলো কৰে আমাৰ সম্পৰ্ক কাৰ লগত বেছি জানে একদম সমাজৰ আৰু আমিও তেনেকুৱা মানুহ দুখীয়া মানুহ সমাজৰ একদম মানে নিম্ন শ্ৰেণীৰ মানুহৰ লগত
আমাৰ সম্পৰ্কটো বেছি ৰাখি আমি ভাল পাওঁ চলি ভাল পাওঁ চব্জি দোকানী টমটম চলোৱা মানুহ গাড়ী চলোৱা মানুহ এইসকলৰ লগত আমাৰ সম্পৰ্ক স্পেচিয়েলি বেছি ধনী মানুহৰ লগত সম্পৰ্ক নাই সেইটোৱে আৰু 2 নম্বৰ কথাটো হ'ল কি দুটা বস্তু লৈ অহংকাৰ কেতিয়া কৰিব নালাগে 1 নম্বৰ কথা ধন আৰু ৰূপ য়েছ এইটো চেহেৰা আৰু এটা বেমাৰ হ'ব শেষ আৰু এটা ঝটকা আহিব আমিৰৰ পৰা গৰীবী কেতিয়া আহিব কোনে ধৰিব নোৱাৰে আৰু এই ইউটিউবাৰ কৰি লাখ কোটি এটা যদি কিবা প্ৰব্লেম হৈ যায় চেনেলটো ইউটিউব চেনেলটো পেজটো উৰি গ'ল পিছদিনৰ পৰা কোনোবা তোমাক আলু বেচিবলৈও নাৰাখে নাৰাখে তো বস্তুটো অহংকাৰ কৰি যোনে কৰে তেওঁলোকক কৈছো অহংকাৰ কৰি লাভ নাই এইবিলাক আজি আছে কালি নাই মিলা প্ৰীতিৰে আৰু থাকক মানুহক মানে গুৰুত্ব দিব লাগে আপোনাৰ ফলোৱাৰ্ছৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে গুৰুত্ব দিব লাগে বিকজ তেখেতে আপোনাক মানে বনাইছে আপুনি নিজে মানে বনা নাই সিহঁতে আপোনাক ছাপোৰ্ট কৰিছে কাৰণে আজি আমি ইমানলৈকে আছো নহ'লেতো আমি এনেই ঘৰত বহিলো হয় কোনেও চিনি নাপালে হয় আজি আপুনি ইমান তেজ মোৰ ঘৰ হোজাই হয় আপুনি মোক চিনি পাইছে আপুনি মোক ছাপোৰ্ট কৰিছে কাৰণে মই ইয়াতে আছো না